নমস্কাৰ, মই এতিয়া উপস্থিত আছোঁ বৰহোলা আৰু কঠীয়াতলীৰ বিভিন্ন প্ৰান্তত। এতিয়া বৰ্তমান নিশাৰী নৈ পানী বাঢ়িছে আৰু নিশাৰী নৈ এতিয়া জলমগ্ন কৰিছে বিভিন্ন অঞ্চল। আৰু মই এতিয়া উপস্থিত আছোঁ এয়া টেপৰাতি আৰু বৰহোলা মাজৰ পথাৰ, আৰু ইফালে যদি দেখাওঁ আমি তেলিয়াতি আৰু বৰহোলা মাজৰ পথাৰ। ইফালে অমৰাৱতী, তেলিয়াতি, বৰহোলা আৰু টেপৰাতি এই বিভিন্ন অঞ্চল এতিয়া প্লাবিত হৈ পৰিছে। লাহে লাহে পানী বাঢ়ি আছে আৰু নিশাৰী নৈ পানীয়ে পুৱাৰে পৰা এতিয়া লাহে লাহে আহি ৰাস্তাৰ কাষ পাইছেহি। মই দেখাই আছোঁ এয়া চাওক, নিশাৰী নৈ পানী যিহেতু ইতিমধ্যে বাঢ়িছে আৰু যোৱাকালিৰ পৰা বাঢ়িছিলে, বৰ্তমান পুৱাৰে পৰা এতিয়া লাহে লাহে পানী আহি খেতিপথাৰসমূহ এতিয়া বুৰাই পেলাইছে। ইতিমধ্যে ইয়াতে কঠীয়া ৰোৱা হৈছিলে, বিভিন্ন ঠাইসমূহ এতিয়া পানীৰ তলত। এয়া দেখাইছোঁ, ইয়াতে কঠীয়া কিছু কিছু কঠীয়া ওলাই আছে আৰু বহু ঠাই এতিয়া পানীৰ তলত। আৰু এয়া সম্পূৰ্ণ এই পথাৰৰ বিভিন্ন খেতিপথাৰসমূহ ইতিমধ্যে পানী আহি বুৰি গৈছে ইতিমধ্যে। আৰু ইয়াতে ইতিমধ্যে কঠীয়া লগাইছিলে ৰাইজে, আৰু কঠীয়াসমূহ এতিয়া পানীৰ তলত। এয়া ইতিমধ্যে ভূঁই ৰুই শেষে কৰিছিলে, কিন্তু এতিয়া পানী আহি সম্পূৰ্ণ ইয়াৰ পানীৰ তলত। আৰু লাহে লাহে ইতিমধ্যে যিহেতু বাঢ়িয়ে আছে, আবেলি পৰ্যন্ত হয়তো এই ৰাস্তা এইপাৰেদি পানী বাগৰিব। আৰু দূৰলৈকে যদি দেখাওঁ, লাহে লাহে এয়া নিশাৰী নৈ আহি এয়া আমি দেখাইছোঁ তেলিয়াতি, আৰু তেলিয়াতি আমি যদি দেখাওঁ, তেলিয়াতি আৰু বৰহোলা মাজৰ পথাৰ ইতিমধ্যে আধালৈকে পানী হৈ গৈছে। আৰু এয়া চাওক, ইতিমধ্যে লোকসকলে দৌৰা ঢপৰাকৈ খেতি লগাই আছিলে, ইতিমধ্যে এয়া বিভিন্ন স্থানত লগায়ো আছে। কিন্তু পানী আহি লাহে লাহে যিসমূহ কঠীয়া লগাইছিলে সেই কঠীয়াসমূহ ইতিমধ্যে পানী আহি বুৰ গৈছে। আৰু খেতিয়কৰ এতিয়া চিন্তা হৈ পৰিছে যে যিসমূহ কঠীয়া নতুনকৈ লগাইছিলে, যদি এতিয়া আহি পানীৰ তলত গুচি যায় তেনেহ'লে সম্পূৰ্ণ নষ্ট হৈ পৰিব। আৰু মই বৰহোলাৰ আৰু তেলিয়াতি, ইতিমধ্যে টেপৰাতি, অমৰাৱতী ইয়াৰ যিসমূহ খেতিপথাৰ আছিলে, খেতিপথাৰসমূহ ইতিমধ্যে পানীৰ তলত গৈছে লাহে লাহে, আৰু আধা ইতিমধ্যে পানী আহি পালেহি। আৰু যিহেতু বাঢ়ি আছে পানী, নিশাৰী নৈ পানী ইতিমধ্যে বাঢ়ি আছে, গতিকে এই পথাৰসমূহ মই দেখাইছোঁ। এয়া তেলিয়াতি আৰু বৰহোলা মাজৰ, আৰু ইয়াত টেপৰাতি আৰু বৰহোলা মাজৰ পথাৰত ইতিমধ্যে এয়া লোকসকলে চাওক কঠীয়াসমূহ কিছু কিছু কঠীয়া ওলাই আছে, জাল পাতিছে। যিহেতু পানী আহিছে, মাছ ধৰিবৰ কাৰণে বিভিন্ন লোকে জাল পাতিছে। এয়া বহু খেতিপথাৰ ইতিমধ্যে পানীৰ তলত গুচি গৈছে। আমাৰ এজন স্থানীয় লোক এগৰাকী আছে, খেতিয়ক, আৰু তেখেতে জনাব কি ধৰণে পানী বাঢ়িছে। পানীটো আপোনাৰ যেতিয়া ঢল বৰষুণ পৰিছে, আগতো মাটি ফাটি আছে। যেতিয়া ঢল বৰষুণ পৰাৰ পিছত দেখিছোঁ যে দিনে দিনে পানী বাঢ়ি এতিয়া ৰুবও পৰা নাই, কঠীয়া উঠোৱা কঠীয়াও মানে উটি যোৱাৰ নিচিনা হৈছে। যিবোৰ অঞ্চলত খেতি লগাইছিলে এইবিলাক এতিয়া ডুব গৈছে, কিছুমান ওলাই আছে, চব কঠীয়া ডুবে যাব। যিটো পানী বাঢ়ি আছে, ৰাতিপুৱাৰ পৰা এতিয়া নাই দুহাত পানী, 3 হাত পানী উঠি গ'ল। আৰু সন্ধিয়ালৈকে ঘৰ মুখ পাবহি, ঘৰ কাষ পাবহি। আৰু এতিয়া ৰাইজে কোনফালে কি কৰে, চৰকাৰে পানী কি ধৰণে বাঢ়িছে, কিমান সময়ৰ পৰা বাঢ়িছে? পানীটো আপোনাৰ কালিৰ পৰা অলপ অলপ বাঢ়িছে, আজিতো বেছি বাঢ়িছে। আৰু ৰাতিপুৱাৰ পৰা মৰ্ণিঙৰ পৰা বেছি বাঢ়িছে। এতিয়া এয়া কোন কোন অঞ্চলত পানী বাঢ়ি আছে? এইটো আপোনাৰ তেলিয়াতি, বৰহোলা আৰু আপোনাৰ মাহেনিয়াতি বুলি কয়, আৰু টেপৰাতি বুলি কয়। এইখিনিৰ ভিতৰতে মানে পানীটো বেছি বাঢ়ি আছে। আৰু নিশাৰী দেখিছোঁ বেছি জোৰ, এতিয়া গধূলালৈকে ঘৰৰ ওচৰত পাবহি। এতিয়া কি কৰিব খেতিয়কে, এতিয়া এনেকৈ কঠীয়া উঠাই দিলে যেতিয়া তাতে ৰুই আছে, কিছুমানে ৰোৱাবিলাক তল গৈছে, কিছুমান ওলাই আছে। ভৰসা নাই মানে এতিয়া খেতি। আৰু তাকে কি হয় কি নহয় এতিয়া পিছতহে চিনাওঁ।